আর বিপিএফ দলৰ যিটো দিছপুৰ চলো যাত্ৰা ডিষ্ট্ৰিক্ট ৱাইজত যিটো প্ৰগ্ৰাম লৈছিল এইটো আমাৰ আজি শেষ হৈ গ'ল। ভেৰগাঁও জিলাই লাষ্ট 10টা জিলা আছে, 10টা জিলাটো আমি কমপ্লিট কৰিলোঁ। আৰু উদ্দেশ্য সেইটোৱেই যে আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি একেলগে মিলি পেলাই দিছপুৰত 15জন MLA পঠাব লাগে NDA হিচাপে। সেইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰিছোঁ। গোসাইগাঁৱৰ পৰা আজি ভেৰগাঁও শেষ হৈ গ'ল। তো আমি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ দিছপুৰ চলো যাত্ৰা কৰিছোঁ সেইটো পজিটিভ, খুব ভাল ৰেছপন্স পাইছে। সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। তো আমি ভাবোঁ যিটো 2026 বিহুৰ আগত যিটো নিৰ্বাচন হ'ব, ইয়াত আমি 15টা সমষ্টিত NDA হিচাপে 100% আমি পঠিয়াই দিব পাৰিম। আৰু দিছপুৰত নতুনকৈ চিফ মিনিষ্টাৰ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পাবলৈ সক্ষম। হয়তো ইহঁতৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিটো লিডাৰশ্বিপ ইহঁতৰ ওপৰত হয়তো সন্তুষ্ট নহয় কাম কৰাৰ ক্ষেত্ৰত, সেইকাৰণে BPF দলত সোমাই যায়। একে BPFত থকা আজিৰ দিনত, পিছত কি হয় মই ক'ব নোৱাৰোঁ, আজিৰ দিনত BJPত বা BPF একেলগে চৰকাৰ চলাই আছে। যদিও আমাৰ ফালে আহিছে একো নহয়, আমি একেলগে কাম কৰি যাম। আমাৰ NDA হিচাপে 15টা কি টিকিট নিদিয়ে, কোনটো জেগাত টিকিট নিদিয়াকৈ থাকিব কয়। NDA হিচাপে আমি 15টা। ছাৰ, আপোনাৰ বেয়া দিনত সকলো এৰি থৈ গৈছিলে, ভাল দিনত সকলো আহিছে। আকৌ কিবা বেয়া দিন আহিলে আকৌ গুচি যাব নেকি ছাৰ? যাব দিয়ক, কোনে যাব ইচ্ছা আছে যাব দিয়ক। বেয়া দিন চব গুচি গৈছিলে ছাৰ, চব গুচি গৈছে। এতিয়া ভাল দিন কাৰণে আহিছে ছাৰ। এইটো ভাল দিন কাৰণে মুঠতে মই এনেকুৱা নক'ম, মই সকলো মানুহকে লৈ পেলাই কাম কৰিব ইচ্ছা আছে। সকলোকে একেলগে কাম কৰিবলৈ লৈ যাম। কিন্তু যিমান মানুহ আহিছে ছাৰ, স্থান হ'ব না ছাৰ চবৰে? এনেকুৱা স্থান বিচাৰিতো লাভ নাই। জাগা আছেতো, ইটো জাগা ক'ত থাকি আছে আমি জাগা এনেকুৱা নহয় ৰে। পদবী চবৰে থাকে। কিমান লাগে আপোনাক, কিমান পদবী লাগে? আমাৰ BPF দলৰ এনেকুৱা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নহয়। এইবিলাক কোনে কৈছে, এই নিজে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা মানুহে ক'ব পাৰে, মই এনেকুৱা কৰা নাই। আৰু আমাৰ যাত্ৰা ভালে শেষ হৈছে। আজি লাষ্ট ভেৰগাঁওটো খুব ভাল। বাছ এছাৰটো আমি CM ছাৰৰ লগত কথা পাতি পেলাই BTC এৰিয়াত সেইটো লাগু কৰিব নালাগে বুলি আমি অলৰেডি অফিচ বিচাৰিলে কি হ'ব, মইহে বিচাৰিব লাগিব। মই বিচৰা নাই, বাছ হৈছে। মই চব ঠিক ঠাক কৰি এইবিলাক 4 মাহ হৈছে, 4 মাহ 5 মাহে হৈছে। মই আচলতে আমাৰ অফিচাৰসকলকো যেনেকুৱা গাইড কৰিব লাগে মই সময় পোৱা নাই। কিছুদিন থাকক, চবে মাটিৰ ফাটা পাব। 2005 চনৰ ভোটাৰ তালিকা থাকিলে হ'ল। আপুনি NDA হিচাপে 126টা কি 4টা কৈ থাকে। 126টা 126টা। প্ৰমোদ বড়োতো এতিয়া ছিংগাপুৰত আৰামত। ছাৰ, প্ৰধানমন্ত্ৰী আগৰ মুহূৰ্তত আক্ৰাসুৰ অসম বন্ধ দিছে 3 দিনীয়া। যোনে সমস্যা আছে ইহঁতে দিবই, মোৰ লগত কি সম্পৰ্ক? আক্ৰাসুৰ দিব পাৰে, এমছও দিব পাৰে, আমছও দিব পাৰে, গোৰ্খাও দিব পাৰে, এফছও দিব পাৰে। এইটোতো আন্দোলনকাৰী সংগঠন, জাতীয় সংগঠন। ইহঁতে বহুত সমস্যা লৈ পেলাই কেতিয়াবা আন্দোলন কৰে, এইটোতো স্বাভাৱিক। জনজাতিকৰণ লৈ দিছে। জনজাতিকৰণ আপোনাক লাগে না নালাগে? আপুনিতো ৰাজবংশী হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।